কঁঠালৰ মুচিৰ তৰকাৰী কোনে কোনে ভাল পায় জনাবচোন। হয়, আজি মই আপোনালোকলৈ লৈ আহিছোঁ কঁঠালৰ মুচিৰ তৰকাৰীৰ এটা সুন্দৰ ৰেচিপি। নমস্কাৰ সকলোকে জিন্তি লাইফষ্টাইলৰ অন্য এটি ভিডিঅ'লৈ। কঁঠালটো প্ৰথমতে ধুনীয়াকৈ কাটি চাফা কৰি লৈছোঁ আৰু সৰু সৰুকৈ কাটিছোঁ মই। আৰু এইখিনি অলপ টাইমৰ কাৰণে পানীত হালধি আৰু অকণমান নিমখ দি তিয়াই ৰাখিছিলোঁ। এতিয়া এইখিনি ভালদৰে বইল হ'ব দিম। মই কেৰাহীতে বইল কৰি লওঁ। বইল নকৰিলে টান হৈ থাকে, সেইকাৰণে বইল কৰি ল'ব লাগে। মই কিন্তু এনেদৰে কঁঠালৰ মুচিৰ তৰকাৰীখন খাই খুব ভাল পাওঁ আৰু একেবাৰে মাংস খোৱাৰ নিচিনাই লাগে বাৰু। আপোনালোকে যোনে যোনে খাই ভাল পায় গমেই পায় বাৰু। এতিয়া কেৰাহীত তেল গৰম হোৱাৰ পিছত তেজপাত দুখিলামান আৰু শুকান জলকীয়া দি দিছোঁ। এতিয়া কাটি ৰখা পিঁয়াজ পৰিমাণ অনুসৰি লৈছোঁ। মই ইয়াতে ডাঙৰ চাইজৰ 2টা পিঁয়াজ লৈছোঁ। লগতে ইয়াতে পিচি ৰখা জিৰা গুড়ি, আদা ৰহুনৰ পেষ্টখিনিও মই ইয়াতে দি ল'ম। এতিয়া এইখিনি মই ৰংচঙুৱা হোৱালৈকে ভাজিব লাগিব। এইখিনি ভজা হোৱাৰ পিছত মই বাতি এটাত মছলাখিনি গোটেই মিক্স কৰি লৈছিলোঁ, সেইখিনি দি দিছোঁ। ইয়াত মই গৰম মছলা, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু মিট মছলা লৈছিলোঁ, সেইখিনিও একেলগে দি দিছোঁ। লগতে কাটি ৰখা ডাঙৰ চাইজৰ বিলাহী 2টা লৈছিলোঁ আৰু বিলাহী 2টাও ইয়াতে দি দিছোঁ। পৰিমাণ অনুসৰি হালধি দিছোঁ, লগতে নিমখটো চাই ল'ব লাগিব, পিছলৈ যদি দৰকাৰ হয় আকৌ দিম। এতিয়া এইখিনি ভালদৰে লাৰি দিম। এয়া ধুনীয়াকৈ দেখিছেনে, তেল উঠি গৈছে। এতিয়া মই ইয়াতে বইল কৰা কঁঠালখিনি দি ল'ম। এইখিনি পানীটো যাবলৈ দিছিলোঁ আৰু এইখিনি এতিয়া ধুনীয়াকৈ লাৰি দিব লাগিব। সঁচা কৈছোঁ, খাবলৈ ইমানেই টেষ্টি হয়, একেবাৰে ভাল লাগে আৰু খাই। আপোনালোকেও খাই চাব নিশ্চয়। আৰু যিসকলে মোৰ ভিডিঅ' চাই কমেণ্ট কৰে তেওঁলোকলৈ মোৰ বহুত বহুত ধন্যবাদ। আশা কৰিছোঁ এইটো ভিডিঅ' আপোনালোকে আগবঢ়াই নিব। এয়া দেখিবলৈ পাইছেনে, ধুনীয়াকৈ উতলিবলৈ লৈছে। এইখিনি প্ৰায় হৈয়ে গৈছে। এতিয়া কাটি ৰখা ধনিয়াখিনি ইয়াতে ধুনীয়াকৈ ছটিয়াই লৈছোঁ। ধনিয়া দিলে ইয়াৰ টেষ্টটো অতি সুন্দৰ হৈ যায়। আজিলৈ আহিছোঁ, আকৌ লগ পাম, বাই।